এই মুহূৰ্তত আন এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো। পুনৰ মুছলমানৰ জনসংখ্যা বৃদ্ধিৰ প্ৰসংগক লৈ সৰব হৈ পৰিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাৰ মতে মুছলমানৰ জনসংখ্যা বৃদ্ধি কেনো এটা ৰাজনৈতিক বিষয় নহয়। সবিশেষ এনি টকছ দৰ্শকৰ বাবে লৈ আহিছো। আমি জনাইছো এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যত মুছলিম জনসংখ্যা বৃদ্ধিক লৈ পুনৰ বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। মুছলমানৰ জনসংখ্যাৰ সন্দৰ্ভত সমীক্ষাৰ ভিত্তিতহে মন্তব্য কৰিছে বুলি মন্তব্য মুখ্যমন্ত্ৰী। মুছলমানৰ জনসংখ্যা বৃদ্ধি ৰাজনীতিৰ বিষয় নহয়। 2011 লোকপিয়ল আৰু এনআৰচিৰ আবেদনে বহু কথা স্পষ্ট কৰে এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্যত মুছলিম জনসংখ্যা বৃদ্ধিক লৈ পুনৰ বিস্ফোৰক মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুছলমানৰ জনসংখ্যাৰ সন্দৰ্ভত সমীক্ষাৰ ভিত্তিতহে মই কৈছো এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই। মুছলমানৰ জনসংখ্যা বৃদ্ধি ৰাজনীতিৰ বিষয় নহয় বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যক লৈ চৰ্চা আৰম্ভ হৈছে, কিয়নো মুছলমানৰ জনসংখ্যা বৃদ্ধিৰ প্ৰসংগক লৈ মন্তব্য কৰাৰ পাছতেই সমগ্ৰ দেশজুৰি এক প্ৰকাৰ চৰ্চা আৰম্ভ হৈছে সমগ্ৰ বিষয়টো সন্দৰ্ভত। আৰু তাৰ পিছত পুনৰ বিস্ফোৰক মন্তব্য হিমন্ত বিশ্ব শৰ্মা। মন্তব্য আছে এই মুহূৰ্তত মুখ্যমন্ত্ৰী আগবঢ়াইছে। অসমত 11ৰ যদি জনগণনা আৰু এনআৰচিৰ ডেটা এইটোক যদি আপুনি ষ্টেটিষ্টিকেল প্ৰজেকশ্যন কৰে, তেতিয়াহ'লে 41 চনত মুছলিম আৰু হিন্দুৰ জনসংখ্যা প্ৰায় সমান হ'ব আৰু 51 চনত অসম মুছলিম মেজৰিটি দেশ হ'ব। এইটো মই বনোৱা তথ্য নহয়। 2011ৰ চেনচাছ পৰৱৰ্তী সময়ত এনআৰচিত আবেদন কৰা লোকৰ হিন্দু মুছলমান ৰিলিজিয়াছ ডিভিজন, এই দুটাক যদি আমি ষ্টেটিষ্টিকেল প্ৰজেকশ্যন কৰোঁ, তেতিয়াহ'লে সেই ৰিজাল্টটো আমি পাওঁ। এনআৰচিৰ পৰ্যায় এইটোৱে আছে যে 20%, 10%ৰ আমি আবেদন কৰি থোৱা আছে পুনৰীক্ষণৰ। সুপ্ৰিম কোৰ্টত আবেদনটো এতিয়াও শুনা নাই, কিন্তু এনআৰচিৰ 9,22,000 লোকৰ বায়'মেট্ৰিক বন্ধ হৈ আছে। তাৰ কাৰণে মানুহৰ বহুত অসুবিধা হৈছে। বায়'মেট্ৰিকখিনি মুকলি কৰি দিয়াৰ কাৰণে মই কেন্দ্ৰীয় চৰকাৰৰ লগত যোগাযোগ কৰি আছোঁ। অসমত 11ৰ যদি জনগণনা আৰু এনআৰচিৰ ডেটা এইটোক যদি আপুনি ষ্টেটিষ্টিকেল প্ৰজেকশ্যন কৰে, তেতিয়াহ'লে 41 চনত মুছলিম আৰু হিন্দুৰ জনসংখ্যা প্ৰায় সমান হ'ব আৰু 51 চনত অসম মুছলিম মেজৰিটি দেশ হ'ব। এইটো মই বনোৱা তথ্য নহয়। 2011ৰ চেনচাছ পৰৱৰ্তী সময়ত এনআৰচিত আবেদন কৰা লোকৰ হিন্দু মুছলমান ৰিলিজিয়াছ ডিভিজন, এই দুটাক যদি আমি ষ্টেটিষ্টিকেল প্ৰজেকশ্যন কৰোঁ, তেতিয়াহ'লে সেই ৰিজাল্টটো আমি পাওঁ। এনআৰচিৰ পৰ্যায় এইটোৱে আছে যে 20%, 10%ৰ আমি আবেদন কৰি থোৱা আছে পুনৰীক্ষণৰ। সুপ্ৰিম কোৰ্টত আবেদনটো এতিয়াও শুনা নাই, কিন্তু এনআৰচিৰ 9,22,000 লোকৰ বায়'মেট্ৰিক বন্ধ হৈ আছে। তাৰ কাৰণে মানুহৰ বহুত অসুবিধা হৈছে। বায়'মেট্ৰিকখিনি মুকলি কৰি দিয়াৰ কাৰণে মই কেন্দ্ৰীয় চৰকাৰৰ লগত যোগাযোগ কৰি আছোঁ। অসমত 11ৰ যদি জনগণনা আৰু এনআৰচিৰ ডেটা এইটোক যদি আপুনি ষ্টেটিষ্টিকেল প্ৰজেকশ্যন কৰে, তেতিয়াহ'লে 41 চনত মুছলিম আৰু হিন্দুৰ জনসংখ্যা প্ৰায় সমান হ'ব আৰু 51 চনত অসম মুছলিম মেজৰিটি দেশ হ'ব। এইটো মই বনোৱা তথ্য নহয়। 2011ৰ চেনচাছ পৰৱৰ্তী সময়ত এনআৰচিত আবেদন কৰা লোকৰ হিন্দু মুছলমান ৰিলিজিয়াছ ডিভিজন, এই দুটাক যদি আমি ষ্টেটিষ্টিকেল প্ৰজেকশ্যন কৰোঁ, তেতিয়াহ'লে সেই ৰিজাল্টটো আমি পাওঁ। এনআৰচিৰ পৰ্যায় এইটোৱে আছে যে 20%, 10%ৰ আমি আবেদন কৰি থোৱা আছে পুনৰীক্ষণৰ। সুপ্ৰিম কোৰ্টত আবেদনটো এতিয়াও শুনা নাই, কিন্তু এনআৰচিৰ 9,22,000 লোকৰ বায়'মেট্ৰিক বন্ধ হৈ আছে। তাৰ কাৰণে মানুহৰ বহুত অসুবিধা হৈছে। বায়'মেট্ৰিকখিনি মুকলি কৰি দিয়াৰ কাৰণে মই কেন্দ্ৰীয় চৰকাৰৰ লগত যোগাযোগ কৰি আছোঁ। অসমত
11 যদি জনগণনা আৰু NRCৰ ডেটা এইটোক যদি আপুনি ষ্টেটিষ্টিকেল প্ৰজেকশ্যন কৰে তেতিয়াহ'লে 41 চনত মুছলিম আৰু হিন্দুৰ জনসংখ্যা প্ৰায় সমান হ'ব আৰু 51 চনত অসম মুছলিম মেজৰিটি দেশ হ'ব। এইটো মই বনোৱা তথ্য নহয়। 2011ৰ সেন্সাস পৰৱৰ্তী সময়ত NRCত আবেদন কৰা লোকৰ হিন্দু মুছলমান ৰিলিজিয়াছ ডিভিজন এই দুটাক যদি আমি ষ্টেটিষ্টিকেল প্ৰজেকশ্যন কৰোঁ তেতিয়াহ'লে সেই ৰিজাল্টটো আমি পাওঁ। NRCৰ পৰ্যায় এইটোৱে আছে যে 20% 10%ৰ আমি আবেদন কৰি থোৱা আছে পুনৰীক্ষণৰ। সুপ্ৰিম কোৰ্টত আবেদনটো এতিয়াও শুনা নাই, কিন্তু NRCৰ 9,22,000 লোকৰ বায়োমেট্ৰিক বন্ধ হৈ আছে। তাৰ কাৰণে মানুহৰ বহুত অসুবিধা হৈছে। বায়োমেট্ৰিকখিনি মুকলি কৰি দিয়াৰ কাৰণে মই কেন্দ্ৰীয় চৰকাৰৰ লগত যোগাযোগ কৰি আছোঁ। অসমত 11ৰ যদি জনগণনা আৰু NRCৰ ডেটা এইটোক যদি আপুনি ষ্টেটিষ্টিকেল প্ৰজেকশ্যন কৰে তেতিয়াহ'লে 41 চনত মুছলিম আৰু হিন্দুৰ জনসংখ্যা প্ৰায় সমান হ'ব আৰু 51 চনত অসম মুছলিম মেজৰিটি দেশ হ'ব। এইটো মই বনোৱা তথ্য নহয়। 2011ৰ সেন্সাস পৰৱৰ্তী সময়ত NRCত আবেদন কৰা লোকৰ হিন্দু মুছলমান ৰিলিজিয়াছ ডিভিজন এই দুটাক যদি আমি ষ্টেটিষ্টিকেল প্ৰজেকশ্যন কৰোঁ তেতিয়াহ'লে সেই ৰিজাল্টটো আমি পাওঁ। NRCৰ পৰ্যায় এইটোৱে আছে যে 20% 10%ৰ আমি আবেদন কৰি থোৱা আছে পুনৰীক্ষণৰ। সুপ্ৰিম কোৰ্টত আবেদনটো এতিয়াও শুনা নাই, কিন্তু NRCৰ 9,22,000 লোকৰ বায়োমেট্ৰিক বন্ধ হৈ আছে। তাৰ কাৰণে মানুহৰ বহুত অসুবিধা হৈছে। বায়োমেট্ৰিকখিনি মুকলি কৰি দিয়াৰ কাৰণে মই কেন্দ্ৰীয় চৰকাৰৰ লগত যোগাযোগ কৰি আছোঁ। অসমত 11ৰ যদি জনগণনা আৰু NRCৰ ডেটা এইটোক যদি আপুনি ষ্টেটিষ্টিকেল প্ৰজেকশ্যন কৰে তেতিয়াহ'লে 41 চনত মুছলিম আৰু হিন্দুৰ জনসংখ্যা প্ৰায় সমান হ'ব আৰু 51 চনত অসম মুছলিম মেজৰিটি দেশ হ'ব। এইটো মই বনোৱা তথ্য নহয়। 2011ৰ সেন্সাস পৰৱৰ্তী সময়ত NRCত আবেদন কৰা লোকৰ হিন্দু মুছলমান ৰিলিজিয়াছ ডিভিজন এই দুটাক যদি আমি ষ্টেটিষ্টিকেল প্ৰজেকশ্যন কৰোঁ তেতিয়াহ'লে সেই ৰিজাল্টটো আমি পাওঁ। NRCৰ পৰ্যায় এইটোৱে আছে যে 20% 10%ৰ আমি আবেদন কৰি থোৱা আছে পুনৰীক্ষণৰ। সুপ্ৰিম কোৰ্টত আবেদনটো এতিয়াও শুনা নাই, কিন্তু NRCৰ 9,22,000 লোকৰ বায়োমেট্ৰিক বন্ধ হৈ আছে। তাৰ কাৰণে মানুহৰ বহুত অসুবিধা হৈছে। বায়োমেট্ৰিকখিনি মুকলি কৰি দিয়াৰ কাৰণে মই কেন্দ্ৰীয় চৰকাৰৰ লগত যোগাযোগ কৰি আছোঁ। অসমত 11ৰ যদি জনগণনা আৰু NRCৰ ডেটা এইটোক যদি আপুনি ষ্টেটিষ্টিকেল প্ৰজেকশ্যন কৰে তেতিয়াহ'লে 41 চনত মুছলিম আৰু হিন্দুৰ জনসংখ্যা প্ৰায় সমান হ'ব আৰু 51 চনত অসম মুছলিম মেজৰিটি দেশ হ'ব। এইটো মই বনোৱা তথ্য নহয়। 2011ৰ সেন্সাস পৰৱৰ্তী সময়ত NRCত আবেদন কৰা লোকৰ হিন্দু মুছলমান ৰিলিজিয়াছ ডিভিজন এই দুটাক যদি আমি ষ্টেটিষ্টিকেল প্ৰজেকশ্যন কৰোঁ তেতিয়াহ'লে সেই ৰিজাল্টটো আমি পাওঁ। NRCৰ পৰ্যায় এইটোৱে আছে যে 20% 10%ৰ আমি আবেদন কৰি থোৱা আছে পুনৰীক্ষণৰ। সুপ্ৰিম কোৰ্টত আবেদনটো এতিয়াও শুনা নাই, কিন্তু NRCৰ 9,22,000 লোকৰ বায়োমেট্ৰিক বন্ধ হৈ আছে। তাৰ কাৰণে মানুহৰ বহুত অসুবিধা হৈছে। বায়োমেট্ৰিকখিনি মুকলি কৰি দিয়াৰ কাৰণে মই কেন্দ্ৰীয় চৰকাৰৰ লগত যোগাযোগ কৰি আছোঁ। অসমত 11ৰ যদি জনগণনা আৰু NRCৰ ডেটা এইটোক যদি আপুনি ষ্টেটিষ্টিকেল প্ৰজেকশ্যন কৰে তেতিয়াহ'লে 41 চনত
মুছলিম আৰু হিন্দুৰ জনসংখ্যা প্ৰায় সমান হ'ব আৰু 51 চনত অসম মুছলিম মেজৰিটি দেশ হ'ব। এইটো মই বনোৱা তথ্য নহয়। 2011ৰ সেন্সাস পৰৱৰ্তী সময়ত NRCত আবেদন কৰা লোকৰ হিন্দু মুছলমান ৰিলিজিয়াছ ডিভিজন এই দুটাক যদি আমি ষ্টেটিষ্টিকেল প্ৰজেকশ্যন কৰোঁ তেতিয়াহ'লে সেই ৰিজাল্টটো আমি পাওঁ। NRCৰ পৰ্যায় এইটোৱে আছে যে 20% 10% আমি আবেদন কৰি থোৱা আছে পুনৰীক্ষণৰ। সুপ্ৰিম কোৰ্টত আবেদনটো এতিয়াও শুনা নাই, কিন্তু NRCৰ 9,22,000 লোকৰ বায়োমেট্ৰিক বন্ধ হৈ আছে। তাৰ কাৰণে মানুহৰ বহুত অসুবিধা হৈছে। বায়োমেট্ৰিকখিনি মুকলি কৰি দিয়াৰ কাৰণে মই কেন্দ্ৰীয় চৰকাৰৰ লগত যোগাযোগ কৰি আছোঁ। অসমত 11ৰ যদি জনগণনা আৰু NRCৰ ডেটা এইটোক যদি আপুনি ষ্টেটিষ্টিকেল প্ৰজেকশ্যন কৰে তেতিয়াহ'লে 41 চনত মুছলিম আৰু হিন্দুৰ জনসংখ্যা প্ৰায় সমান হ'ব আৰু 51 চনত অসম মুছলিম মেজৰিটি দেশ হ'ব। এইটো মই বনোৱা তথ্য নহয়। 2011ৰ সেন্সাস পৰৱৰ্তী সময়ত NRCত আবেদন কৰা লোকৰ হিন্দু মুছলমান ৰিলিজিয়াছ ডিভিজন এই দুটাক যদি আমি ষ্টেটিষ্টিকেল প্ৰজেকশ্যন কৰোঁ তেতিয়াহ'লে সেই ৰিজাল্টটো আমি পাওঁ। NRCৰ পৰ্যায় এইটোৱে আছে যে 20% 10% আমি আবেদন কৰি থোৱা আছে পুনৰীক্ষণৰ। সুপ্ৰিম কোৰ্টত আবেদনটো এতিয়াও শুনা নাই, কিন্তু NRCৰ 9,22,000 লোকৰ বায়োমেট্ৰিক বন্ধ হৈ আছে। তাৰ কাৰণে মানুহৰ বহুত অসুবিধা হৈছে। বায়োমেট্ৰিকখিনি মুকলি কৰি দিয়াৰ কাৰণে মই কেন্দ্ৰীয় চৰকাৰৰ লগত যোগাযোগ কৰি আছোঁ। অসমত 11ৰ যদি জনগণনা আৰু NRCৰ ডেটা এইটোক যদি আপুনি ষ্টেটিষ্টিকেল প্ৰজেকশ্যন কৰে তেতিয়াহ'লে 41 চনত মুছলিম আৰু হিন্দুৰ জনসংখ্যা প্ৰায় সমান হ'ব আৰু 51 চনত অসম মুছলিম মেজৰিটি দেশ হ'ব। এইটো মই বনোৱা তথ্য নহয়। 2011ৰ সেন্সাস পৰৱৰ্তী সময়ত NRCত আবেদন কৰা লোকৰ হিন্দু মুছলমান ৰিলিজিয়াছ ডিভিজন এই দুটাক যদি আমি ষ্টেটিষ্টিকেল প্ৰজেকশ্যন কৰোঁ তেতিয়াহ'লে সেই ৰিজাল্টটো আমি পাওঁ। NRCৰ পৰ্যায় এইটোৱে আছে যে 20% 10% আমি আবেদন কৰি থোৱা আছে পুনৰীক্ষণৰ। সুপ্ৰিম কোৰ্টত আবেদনটো এতিয়াও শুনা নাই, কিন্তু NRCৰ 9,22,000 লোকৰ বায়োমেট্ৰিক বন্ধ হৈ আছে। তাৰ কাৰণে মানুহৰ বহুত অসুবিধা হৈছে। বায়োমেট্ৰিকখিনি মুকলি কৰি দিয়াৰ কাৰণে মই কেন্দ্ৰীয় চৰকাৰৰ লগত যোগাযোগ কৰি